হিমন্ত বিশ্ব শৰ্মা আৰু জে পি নাড্ডা এই মুহূৰ্তত আহি উপস্থিত হৈছে পৰ্যবেক্ষক আৰু সহ পৰ্যবেক্ষকৰ দুয়োগৰাকী এই মুহূৰ্তত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে বিশেষ বাহনখন আমি দেখুৱাইছো আৰু প্ৰথমখন বাহনত দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত অগপৰ নেতৃত্ব আহি উপস্থিত হৈছে অগপৰ নেতৃত্ব অতুল বৰা আৰু কেশৱ মহন্ত আহি এই মুহূৰ্তত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আমি দৰ্শকসকলক দেখুৱাইছো এই মুহূৰ্তত ভাল লগা দিন এটা হয় নিশ্চিতভাৱে এটা ভাল লগা দিন আমি আহিছোঁ NDA নিৰ্বাচনৰ পাছত প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব এতিয়া সম্ভৱতঃ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈ আছে চলি আছে তাৰপিছতেই মিত্ৰ দলৰ লগত NDA বৈঠক অনুষ্ঠিত হ'ব নিশ্চিতভাৱে বাঢ়িব এক বৃহৎ জনাদেশ যিটো আশা নকৰা ধৰণৰ কল্পনা কৰিব নোৱাৰা ধৰণৰ বিৰোধীয়েতো চৰকাৰে পাতি দিছিলে আঁৰৰ মূল মানুহজন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ যি অক্লান্ত পৰিশ্ৰম দূৰদৰ্শী চিন্তা তাৰ বাবেই ৰাজ্যখনত বহুতখিনি কাম হ'ল আৰু ৰাইজে সেইবাবেই এনেধৰণৰ জনাদেশ দিছে নাই এইবিলাক কথা এতিয়া পতাৰ সময় নহয় প্ৰথমতে বিধায়িনী দলৰ যৌথ বৈঠকখন হ'ব দিয়া তাৰপিছত কামখিনি আমি দৰ্শকসকলক অতুল বৰাৰ মন্তব্য শুনালো আৰু যিহেতু NDAৰ বৈঠকো বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব এইবাবে এই মুহূৰ্তত অগপৰ নেতৃত্ব আহি উপস্থিত হৈছে নৱনিৰ্বাচিত অগপৰ বিধায়কসকলক দেখিবলৈ পোৱা গৈছে মই বাইদেউ অকণমান কথা পাতিব বিচাৰিছো প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিব ধন্যবাদ আজি ভাল লাগিছে বাজপেয়ী ভৱনলৈ আহিছো প্ৰথমবাৰৰ বাবে গতিকে আনন্দিত হৈছো আমি নতুন এটা যাত্ৰা আৰম্ভ হ'ব বঙাইগাঁও আপোনালোকৰ দুৰ্গ আৰু এই দুৰ্গক এইবাৰো অক্ষত ৰাখিবলৈ আপোনালোক সক্ষম হয় হল সক্ষত সমষ্টিবাসীক ধন্যবাদ জনাইছো এই মুহূৰ্তত বাইদেউ অগপৰ কিবা দাবী থাকিব নেকি মন্ত্ৰীসভাক লৈ যে কিমানগৰাকী মন্ত্ৰী আমি দলীয়ভাৱে আলোচনা কৰিব লাগিব এই মুহূৰ্তত আলোচনা মানে অলপ চলপ হৈ আছে আৰু পিছত জনাম ধন্যবাদ জ্ঞাপন কৰিছো এয়া দীপ্তিময়ী চৌধুৰীক আপোনালোকে শুনিবলৈ পালে অগপৰ বঙাইগাঁও সমষ্টিৰ বিধায়কগৰাকীক শুনিবলৈ পালে বৈশ্য ডাঙৰীয়া আপোনাৰ এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছো যিহেতু NDAৰ এই মুহূৰ্তত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব কি ক'ব প্ৰথমটো প্ৰতিক্ৰিয়া আজি আমাৰ দলপতি নিৰ্বাচিত হ'ব নতুন মুখ্যমন্ত্ৰী হ'ব অসমলৈ নতুন আশাৰ বতৰা আহিব অসমৰ ব্যাপক উন্নতি হ'ব মন্ত্ৰীসভাক লৈ অগপৰ ভিতৰত কিবা আলোচনা এই বিষয়ে একো আলোচনা হোৱা নাই এই পৰ্যন্ত আলোচনা হোৱা নাই নিশ্চয়কৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক আপোনালোকে শুনিবলৈ পালে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰণত দেখুৱাইছো বিজেপি আৰু NDAৰ পৰ্যবেক্ষকৰ দল এই মুহূৰ্তত এই বাজপেয়ী ভৱনত উপস্থিত হৈছে আমি দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰণ আছাম টক্সৰ দৰ্শকসকলে এই দৃশ্যাংগ দেখিবলৈ পাইছে জে পি নাড্ডাক দেখিবলৈ পাইছে এই মুহূৰ্তত জে পি নাড্ডাক দেখিবলৈ পাইছে জে পি নাড্ডাৰ বাহনে এই মুহূৰ্তত বাজপেয়ী ভৱনত প্ৰৱেশ কৰিছে আৰু জে পি নাড্ডাৰ বাহনত হিমন্ত বিশ্ব শৰ্মা আৰু নায়াব সিং সৈনিক দেখিবলৈ পোৱা গৈছে তিনিওগৰাকী নেতাই এই মুহূৰ্তত একেলগে আহি প্ৰৱেশ কৰিছে বাজপেয়ী ভৱনত আমি এই দৃশ্যাংগ এই মুহূৰ্তত দেখুৱাইছো আমি দেখুৱাইছো পৰ্যবেক্ষক জে পি নাড্ডা সহ পৰ্যবেক্ষক নায়াব সিং সৈনি আৰু হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত আহি প্ৰৱেশ কৰিছে বাজপেয়ী ভৱনত তিনিওগৰাকী নেতাই এখন বাহনতে এইদৰে আহি প্ৰৱেশ কৰিছে বাজপেয়ী ভৱনত আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আৰু যিহেতু এই মুহূৰ্তত পৰ্যবেক্ষক সহ পৰ্যবেক্ষক আৰু হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আৰু ইতিপূৰ্বে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যিসকল নৱনিৰ্বাচিত বিধায়ক আছিলে সকলোৱে এই মুহূৰ্তত প্ৰৱেশ কৰিছে